নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 24টা ঘণ্টাৰ ভিতৰত জেনজিয়ে হলালে দেশখনৰ পৰিস্থিতি নেপালত এতিয়া নাই প্ৰধানমন্ত্ৰী নাই ৰাষ্ট্ৰপতি নাই অন্যান্য কেবাগৰাকীও মন্ত্ৰী সংসদ ভৱনত জুই লগাই দিয়া হল আৰু সমান্তৰালকৈ নতুন প্ৰজন্মই এতিয়া কৰিছে নতুনৰ সন্ধান আৰু নেপালত শীঘ্ৰেই অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ দিশে আগবঢ়া দেখিবলৈ পোৱা গৈছে নতুন প্ৰজন্মই নতুন নেতৃত্ব বিচাৰিছে দুৰ্নীতি ভ্ৰষ্টাচাৰ উফৰাই এতিয়া নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে নেপালত এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো 24 ঘণ্টাত জেনজিয়ে হলালে দেশৰ পৰিস্থিতি নতুন প্ৰজন্মই প্ৰতিবাদত কপালে নেপাল আৰু নেপালত এতিয়া মাত্ৰ 24টা ঘণ্টাৰ ভিতৰত শেষ কৰি দিয়া হল এখন দেশৰ চৰকাৰ এতিয়া নাই প্ৰধানমন্ত্ৰী নাই ৰাষ্ট্ৰপতি নতুন প্ৰজন্মই কৰিছে নতুনৰ সন্ধান নেপালৰ পৰিৱেশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাম অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ দিশে নেপাল যুৱ প্ৰজন্মক লাগে নতুন নেতৃত্ব আৰু যুৱ প্ৰজন্মই নতুন নেতৃত্বৰ সন্ধান ইতিমধ্যে আৰম্ভ কৰিছে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নেপাল চৰকাৰক 24 ঘণ্টাত ভাঙি পেলালে জেনজিয়ে আৰু ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে সেনাৰ টহলেও শান্ত কৰিব পৰা নাই নেপালৰ পৰিৱেশ জেনজি জাগি উঠিছে আৰু নতুন প্ৰজন্মই প্ৰতিবাদ সাব্যস্ত কৰিছে সেনা প্ৰধানেও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি বাৰম্বাৰ সংবাদমেল সম্বোধন কৰি প্ৰতিবাদকাৰীক আলোচনালৈ আহিবলৈ আহ্বান জনাইছে পৰিস্থিতি এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক টুইণ্ডৰ সহায়ত যদি সম্ভৱ দেখুৱাই আছো এই মুহূৰ্তত টুইণ্ডৰ সহায়ত কেতবোৰ নেপালৰ ভয়াবহ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো 24টা ঘণ্টাত জেনজিয়ে হলাই দিলে পৰিৱেশ 24 ঘণ্টাত জেনজিয়ে দেশৰ পৰিস্থিতি সলনি কৰি দিলে প্ৰধানমন্ত্ৰী নাই ৰাষ্ট্ৰপতি নাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে লাখ লাখ নতুন প্ৰজন্ম প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে সংসদ ভৱনত জুই লগাই দিয়া হল ৰাষ্ট্ৰপতি ভৱন দখল কৰা হল প্ৰধানমন্ত্ৰীৰ বাসগৃহ পৰ্যন্ত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হল আৰু সমানে সমানে দেখিবলৈ পোৱা গ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহত জুই জ্বলাই দিয়া হল অগ্নিসংযোগৰ ফলত প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহৰ ভিতৰত থকা পত্নীৰ মৃত্যুৰ বাতৰিও এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ভ্ৰষ্টাচাৰত লিপ্ত হৈ থকা চৰকাৰখনক সকিয়নি প্ৰদান কৰিছিল যুৱ সমাজে জেনজিয়ে নতুন প্ৰজন্মই সকিয়নি প্ৰদান কৰি প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰু এই প্ৰতিবাদ ইমানেই হিংসাত্মক হৈ উঠিল যে ৰাষ্ট্ৰপতি পৰ্যন্ত পদত্যাগ কৰি দেশ এৰিবলগীয়া হৈছে আৰু কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল বাংলাদেশত এনেধৰণৰ পৰিৱেশৰ সূচনা হৈছিল আৰু বাংলাদেশত এনেধৰণৰ পৰিৱেশৰ সূচনা হোৱাৰ পাছত সম্প্ৰতি অনুৰূপ ঘটনা এতিয়া দেখিবলৈ পোৱা গৈছে নেপালত চুবুৰীয়া ৰাষ্ট্ৰ নেপালত এনেধৰণৰ পৰিৱেশৰ সূচনা হোৱাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ এতিয়া চৰ্চা চলিছে অন্তৱৰ্তীকালীন চৰকাৰৰ উকমুকনি ইতিমধ্যে নেপালত আৰম্ভ হৈছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী কোন হ'ব তাক লৈ এতিয়া চলিছে জল্পনা কল্পনা 24টা ঘণ্টাৰ ভিতৰত জেনজিয়ে হলাই দিলে দেশৰ পৰিস্থিতি নাই প্ৰধানমন্ত্ৰী নাই ৰাষ্ট্ৰপতি নতুন প্ৰজন্মই কৰিছে নতুনৰ সন্ধান আৰু নেপালৰ বিত্তমন্ত্ৰী তথা উপ প্ৰধানমন্ত্ৰীগৰাকীক দৌৰাই দৌৰাই প্ৰহাৰ কৰা হৈছে ভ্ৰষ্টাচাৰ ঢাকিবলৈ 26টাকৈ ছ'চিয়েল মাধ্যমৰ প্লেটফৰ্ম বন্ধ কৰি দিয়া ঘটনাই সম্প্ৰতি নেপালত এক প্ৰকাৰ উত্তপ্ত পৰিৱেশৰ সূচনা কৰিছে আৰু নেপালৰ পৰিৱেশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছো নেপালৰ সংসদ ভৱনৰ বাহিৰৰ পৰিৱেশ দেখুৱাইছো হিলটন হোটেলৰ জ্বলাই দিয়াৰ দৃশ্যাংশ দেখুৱাইছো সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহ ৰাষ্ট্ৰপতি ভৱন এতিয়া দখল কৰাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আৰু সংসদ ভৱনৰ চৌদিশে এতিয়া কেৱল ক'লা ধোঁৱাই চানি ধৰিছে এফালৰ পৰা নেপালৰ পৰিস্থিতি ভয়াবহভাৱে সূচনা কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো 24টা ঘণ্টাত নতুন প্ৰজন্মই দেশখনৰ পৰিস্থিতি এতিয়া তথৈবচ কৰি তোলা পৰিলক্ষিত হৈছে নেপালৰ পৰিৱেশ ভয়াবহ হৈ উঠিছে আৰু নেপালত সততে ভাৰতৰ বহু লোকে অসমৰ বহু লোকে চকু চিকিৎসাৰ বাবে যাত্ৰা কৰে নেপাললৈ চকু চিকিৎসাৰ বাবে যাত্ৰা কৰা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক এতিয়া নেপাল ভ্ৰমণৰ বাবে পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে এই সময়ছোৱাত নেপাল ভ্ৰমণ আপুনি পৰিত্যাগ কৰক চিকিৎসাজনিত কাৰণতো নেপাললৈ এই মুহূৰ্তত আপুনি নোযোৱাটো উচিত হ'ব বুলি উল্লেখ কৰা হৈছে আৰু 24 ঘণ্টাত জেনজিয়ে দেশৰ পৰিস্থিতি সলনি কৰি দিয়াত দেশখনৰ প্ৰধানমন্ত্ৰী PK শৰ্মা অলিয়ে পদত্যাগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি হেলিকপ্টাৰ লৈ পলায়ন কৰিছে ডুবাইলৈ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আনহাতে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীও পদত্যাগ কৰিছে বিত্তমন্ত্ৰীগৰাকীক দৌৰাই প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ বাতৰি আহি পৰিছে সংসদ ভৱনত জুই লগাই দিয়া হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰা হ'ল আৰু তাৰ পাছতে সেই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নীৰ থিতাতে মৃত্যু হ'ল অগ্নিদগ্ধ হৈ কিমান ভয়াৱহ হৈ পৰিছে পৰিস্থিতি এবাৰ কল্পনা কৰক আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সীমামূৰীয়া ভাৰতৰ কেইবাখনো ৰাজ্যলৈও এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে কিয়নো নেপালৰ সৈতে বৰ্ডাৰ এৰিয়া যিসকলে শ্বেয়াৰ কৰিছে যিসমূহ ৰাজ্যই শ্বেয়াৰ কৰিছে উত্তৰ প্ৰদেশ বিহাৰ এইসমূহ জিলালৈও এইসমূহ ৰাজ্যলৈও এতিয়া সীমামূৰীয়া জিলাসমূহলৈও আৰম্ভ কৰা হৈছে সতৰ্কতাবাণী যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সূচনা হোৱাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাই আছে ডাঙৰ খবৰ আৰু নেপালৰ বিভিন্ন প্ৰান্তত অসমৰ বহু লোক আবদ্ধ হৈ থকাৰ বাতৰি নেপালৰ পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে ভয়াৱহ নেপালৰ জাফা জিলাৰ এগৰাকী নাগৰিকৰ সৈতে টাইম 8ৰ আছে এটা আছুতীয়া কথোপকথন সেই কথোপকথনো টাইম 8ৰ দৰ্শকসকলৰ বাবে আমি লৈ অহাৰ চেষ্টা কৰিম নেপালৰ পৰিৱেশ কেনেকুৱা নেপালত আবদ্ধ এগৰাকী ছাত্ৰয়ো কৰিছে বৰ্ণনা নেপালৰ কাঠমাণ্ডুত থকা এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ গোৱালপাৰাৰ এগৰাকী যুৱকে নেপালৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এই সময়ত নেপাল ভ্ৰমণ পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছে অসমবাসীক সেই দৃশ্যাংশও টাইম 8ৰ দৰ্শকসকলক দেখুৱাম এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো পৰিস্থিতি ক্ৰমাগতভাৱে নেপালত এতিয়া ভয়ংকৰ হৈ উঠিছে আৰু তেনে পৰিপ্ৰেক্ষিতত ভ্ৰষ্টাচাৰ দুৰ্নীতিয়ে এক প্ৰকাৰ চূড়ান্ত পৰ্যায় পোৱাৰ পাছত নতুন প্ৰজন্ম হাত সাৱটি বহি থকা নাই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এইখন চৰকাৰৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ সৰব হৈ পৰা পৰিলক্ষিত হ'ল আৰু তাৰ পাছতে প্ৰতিবাদলৈ ওলাই আহিল নতুন প্ৰজন্ম জেনজি ওলাই আহিল প্ৰতিবাদলৈ জেনজিয়ে প্ৰতিবাদ সাব্যস্ত কৰি সুস্পষ্টকৈ এটা কথা উল্লেখ কৰিছে যে কোনো কাৰণত ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় দিয়া নহ'ব দুৰ্নীতিক কোনো কাৰণত প্ৰশ্ৰয় দিয়া নহ'ব বুলি উল্লেখ কৰিছে আৰু অসমৰ এগৰাকী চিকিৎসক ছাত্ৰ আমিনুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে যে এই সময়ত নেপাল ভ্ৰমণ পৰিত্যাগ কৰক অসমৰ চিকিৎসক ছাত্ৰজনৰ মন্তব্য এই মুহূৰ্তত শুনাইছোঁ কাঠমাণ্ডুৰ এটা প্ৰান্তত আবদ্ধ হৈ থকা ছাত্ৰজনে কি মন্তব্য কৰিছে প্ৰথমে শুনাই লৈছোঁ মোৰ নাম আমিনুল ইছলাম মোৰ ঘৰ গোৱালপাৰা অসম মোৰ নাম আমিনুল ইছলাম মোৰ ঘৰ গোৱালপাৰা অসমৰ মই নেপালত MBBS কৰি আছোঁ কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল চায়েন্সত MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট নেপালত মানে কাৰেণ্ট চিটুৱেশ্যনটো হ'ল কি মানে 4 তাৰিখত হঠাৎকৈ গভৰ্ণমেণ্টে ফেচবুক হোৱাটছআপ টুইটাৰ এনেকুৱা থিংছ সকলোটাই বেন কৰি দিলে যাৰ ফলত মানে মিডিয়া অচল হৈ পৰে এতিয়া তাৰপিছত নেক্সট দিনা আমি জানিব পাৰোঁ যে একচুৱেলি এইটো চৰকাৰৰ মতে আছিল যে কি যিবোৰ এপছ আছে সিহঁতৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এইকাৰণে বেন কৰি দিছে কিন্তু পিছত জানিব পৰা মতে মেইন ৰিজনটো হ'ল কি যিমান মিনিষ্টাৰ্ছ MLAs মিনিষ্টাৰ্ছ আছে সিহঁতৰ ল'ৰা ছোৱালী মানে বিদেশত যেনে অষ্ট্ৰেলিয়া আমেৰিকাত পঢ়ি আছে লাক্সাৰিয়াছ লাইফ যি মানে স্পেণ্ড কৰি আছে আৰু কৰাপশ্যন ইমান বাঢ়ি গৈছে যে মানে বহুত কলা ধন ৰাখে আৰু কি শুনা মতে নেপাল গভৰ্ণমেণ্টৰ যিমান মিনিষ্টাৰ্ছ আছে কৰাপশ্যন বহুত হাই লেভেলত হৈ গ'ল সেইটো প্ৰটেষ্টৰ বিষয়ে আলোচনা চলি আছিল ছ'চিয়েল মিডিয়াত সেই আলোচনাটো বন্ধ কৰাৰ কাৰণে মেইনলি এইবোৰ এপছ বন্ধ কৰি দিয়া হ'ল মেইন ৰিজনটো আছিল সেইটো এতিয়া 8 তাৰিখত কি হ'ল মানে যোৱাকালি চবেই ওলাই আহিল ইয়াং জেনেৰেশ্যনছ প্ৰটেষ্ট কৰাৰ কাৰণে কাঠমাণ্ডুত এতিয়া প্ৰটেষ্ট পিছফুলি চলি আছিল কিন্তু হঠাৎ টিয়াৰ গেছ স্প্ৰেড কৰি দিয়া হ'ল লাঠি চাৰ্জ কৰা হ'ল ৰাবাৰ কৰা হ'ল কিন্তু লাষ্টত চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই এতিয়া ষ্টাৰ্ট কৰি দিলে 19জন ষ্টুডেণ্ট মেক্সিমাম ষ্টুডেণ্ট 19জন মানে মৰিল এইটো প্ৰটেষ্টত তাৰে ভিতৰত মেক্সিমামৰ এজ কিমান মেক্সিমাম 28 ইয়াৰ্ছ 15 ইয়াৰ্ছ 18 বছৰ
এনেকুৱা মানে সৰু ল'ৰা ছোৱালী মানে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰীৰ এনেকুৱা ল'ৰা ছোৱালী মৰিল মানে ইমান বেয়া চিটুৱেশ্যন হৈ গ'ল নেপালত ক্ৰিয়েট এতিয়া সেইটো মানে সহিব পৰা নাই বহুত মানুহে তাৰ কাৰণে কি কৰিলে আজি 9 ছেপ্টেম্বৰ আকৌ প্ৰটেষ্ট ইমান মাছ প্ৰটেষ্ট হৈ গ'ল কি কাঠমাণ্ডু ঘেৰাও কৰিলে প্ৰাইম মিনিষ্টাৰ যেনে KP শৰ্মা অলি নেপালৰ প্ৰাইম মিনিষ্টাৰ তাৰ ঘৰত লগাই দিলে তাৰপিছত যিমান মিনিষ্টাৰ আছিল ৰাতিপুৱাই হোম মিনিষ্টাৰে ৰিজাইন কৰিলে তাৰপিছত এগ্ৰিকালচাৰ মিনিষ্টাৰ ৰিজাইন কৰিলে ফাইনেন্স মিনিষ্টাৰৰ বহুত বেয়া ব্যৱহাৰ কৰা হ'লে ষ্ট্ৰীট তাৰপিছত মানে এট লাষ্ট কি হ'ল আমাৰ যোনটো নেপালৰ প্ৰাইম মিনিষ্টাৰ KP অলি ফাইনেলি ৰিজাইন কৰিলে KP অলি শৰ্মা ৰিজাইন কৰি শুনা ইনফৰ্মেশ্যন মতে ডুবাইলৈ পলায়ন কৰিব খবৰ আহি আছে আমাৰ তাত এতিয়া আমাৰ যিমান কাঠমাণ্ডু ইউনিভাৰ্চিটিৰ যিমান স্কুল আছিল সেইবোৰ এসপ্তাহৰ কাৰণে আই থিংক আমাৰতো মেডিকেল কলেজ এসপ্তাহৰ কাৰণে ছাছপেণ্ড কৰি দিলে এসপ্তাহ পিছুৱাই দিলে ক্লাছ এতিয়া প্ৰাইম মিনিষ্টাৰ অলৰেডি ৰিজাইণ্ড আৰু আমাৰ যোনটো কলেজ যিহেতু 15 কিলোমিটাৰ দূৰ হয় কাঠমাণ্ডুৰ পৰা ইয়াতে মানে কি হ'ল সন্ধিয়া মানে ৰাতি 8-9টা মানত তাতে যোনটো মেয়ৰ আছিল মেয়ৰৰ ঘৰ দিলে মেয়ৰৰ ঘৰত আকৌ যিমান যোনটো ধুলিকাল জেইল আছিল জেলৰ পৰা কেদি প্ৰিজনাৰ চবেই মানে পলাই গ'ল জেলৰ পৰা মোৰ নাম আমিনুল ইছলাম মোৰ ঘৰ গোৱালপাৰা অসমত মই নেপালত MBBS কৰি আছোঁ কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল ছায়েন্সত MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট নেপালত মানে কাৰেণ্ট চিটুৱেশ্যনটো হ'ল কি মানে 4 তাৰিখত হঠাৎকৈ গভৰ্ণমেণ্টে ফেচবুক হোৱাটছআপ টুইটাৰ এনেকুৱা আই থিংক ষোল্লটা এপ বেন কৰি দিলে যাৰ ফলত মানে মিডিয়া অচল হৈ পৰিল এতিয়া তাৰপিছত নেক্সট দিনা আমি জানিব পাৰোঁ যে একচুৱেলি সেইটো চৰকাৰৰ মতে আছিল যে কি যিবোৰ এপছ আছে সিহঁতৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এইকাৰণে বেন কৰি দিছে কিন্তু পিছত জানিব পৰা মতে মেইন ৰিজনটো হ'ল কি যিমান মিনিষ্টাৰ্ছ MLAs মিনিষ্টাৰ্ছ আছে সিহঁতৰ ল'ৰা ছোৱালী মানে বিদেশত যেনে অষ্ট্ৰেলিয়া আমেৰিকাত পঢ়ি আছে লাক্সাৰিয়াছ লাইফ যি মানে স্পেণ্ড কৰি আছে আৰু কৰাপশ্যন ইমান বাঢ়ি গৈছে যে মানে বহুত ক'লা ধন ৰাখে আৰু কি শুনা মতে নেপাল গভৰ্ণমেণ্টৰ যিমান মিনিষ্টাৰ্ছ আছে কৰাপশ্যন বহুত হাই লেভেলত হৈ গ'ল সেইটো প্ৰটেষ্টৰ বিষয়ে আলোচনা চলি আছিল ছ'চিয়েল মিডিয়াত সেই আলোচনাটো বন্ধ কৰাৰ কাৰণে মেইনলি এইবোৰ এপছ বন্ধ কৰি দিয়া হ'ল মেইন ৰিজনটো আছিল সেইটো এতিয়া 8 তাৰিখত কি হ'ল মানে যোৱাকালি চবেই ওলাই আহিল ইয়াং জেনেৰেশ্যনছ প্ৰটেষ্ট কৰাৰ কাৰণে কাঠমাণ্ডুত এতিয়া প্ৰটেষ্ট পিছফুলি চলি আছিল কিন্তু হঠাৎ টিয়াৰ গেছ স্প্ৰেড কৰি দিয়া হ'ল লাঠি চাৰ্জ কৰা হ'ল ৰাবাৰ কৰা হ'ল কিন্তু লাষ্টত চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই এতিয়া ষ্টাৰ্ট কৰি দিলে 19জন ষ্টুডেণ্ট মেক্সিমাম ষ্টুডেণ্ট 19জন মানে মৰিল এইটো প্ৰটেষ্টত তাৰে ভিতৰত মেক্সিমামৰ এজ কিমান মেক্সিমাম 28 ইয়াৰ্ছ 15 ইয়াৰ্ছ 18 বছৰ এনেকুৱা মানে সৰু ল'ৰা ছোৱালী মানে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰীৰ এনেকুৱা ল'ৰা ছোৱালী মৰিল মানে ইমান বেয়া চিটুৱেশ্যন হৈ গ'ল নেপালত ক্ৰিয়েট এতিয়া সেইটো মানে সহিব পৰা নাই বহুত মানুহে তাৰ কাৰণে কি কৰিলে